লেউৰা না লাউৰি লাগিছে নেক্সট এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি হৈছে মেট্ৰিক পৰীক্ষাৰ দ্বিতীয়টো দিন আৰু আজি আছে এছামিজ। গতিকে আমি ভাবছোঁ কি মাখি ভাত চেণ্টাৰ যাম, যিহেতু টিহুত ল'লোঁ না যাবাৰ এইবাৰ মাখি ভাত ল'ম আৰু এছামিজৰ পৰীক্ষা কেনে হৈছে জানিব চেষ্টা কৰিম, কাৰণ ইংলিছখন মিডিয়াম হৈছে, মানে ভাল হোৱা নাই বেয়া হোৱা নাই বুলি কৈছে। গতিকে এছামিজত কেনেহেন হৈছে জানিব চেষ্টা কৰিম। লগত আছে জোনদা। মানে কি জানো অংকুৰ, আমি ইংলিছটো ল'লো, অসমীয়া মানুহ হৈ অসমীয়া পৰীক্ষাটো নলম নেকি? মাখি ভাত চেণ্টাৰ তো আহি পালোঁ ফাইনেলি। এয়া মাখি ভাত উচ্চতৰ মাধ্যমিক বিদ্যালয়, ইয়াতে হৈ আছে আজি এছামিজ পেপাৰ আছে। তো কেনেহেন কি হৈছে জন্দা নাকি? কেনেহেন আমি ইংৰাজীৰ পেপাৰটো লৈছোঁ আৰু অসমীয়াটো নল'লে হ'ব নেকি? য়েছ য়েছ য়েছ। তো তাৰ নিচিনা সহজ নিচিনা কি হৈছে অকণমান ৱেইট কৰক। শুনাছোঁ ভাল হৈছে পৰীক্ষা? কিমানে কৰছ? 100 প্ৰশ্নবিলাকৰ কোৱালিটিটো কেনে পাইছ? বহুত আৰু নতুন পেটাৰ্ণ ফ'ল' কৰিছে না আগৰ সেয়ে মানে কি? বাকী ৰচনা কি হৈছে দেখাইছো কি কি ৰচনা কি কি হৈছে? ক্ষুদ্ৰ অঞ্চল পৰিৱেশ প্ৰদূষণ। বেছ বঢ়িয়া, নেক্সট এক্সাম ভালকে দিবা। এক্সকিউজ মি, শুনাছোঁ কি নাম তোমাৰ? কি নাম? ৰচনা কি লেখছ? পৰিৱেশ প্ৰদূষণ। এইটো চবেই লেখছে। কি নামটো কি ক'লা? 1 নম্বৰে প্ৰশ্ন চব কৰছ? বৰগীতৰ পৰা কিবা আহিছিল নেকি কুৱেশ্যন? আহিছে ন? ৰচনা কি হৈছে বুলি ক'লা? ৰচনা পৰিৱেশ প্ৰদূষণ আৰু বা কি হৈছে গম নাপাওঁ। যি নহওক লেটাৰটো থাকিব চাগে। ইংলিছ ভাল হৈছে না? ইংলিছ ভালে হৈছে দা, ঠিক আছে। নেক্সট এক্সাম ভালকে দিবা। পেপাৰ ইংলিছখন টান হৈছে বুলি শুনিছোঁ, এছামিজ টান হৈছে নেকি? ৰচনা কি হৈছে? কি লেখছ তুমি? পৰিৱেশ প্ৰদূষণ। এইটোতো পাৰবা একদম মানে মানে লিখি দিছা চাগে। ঠিক আছে যাওক, নেক্সট পৰীক্ষা ভালকে দিব। মই ভাল হৈছে ন? তুমিও পৰীক্ষা দিছ? সৰু হেন পাইছোঁ। কি লেখছ ৰচনা? আৰু বাকী 1 নম্বৰে প্ৰশ্ন চশ্ন চব 500 চব লেখা। ইংলিছ বেয়া হৈছে নেকি? বেয়া হৈছে না? অলপ টান হৈছে বোলা। ঠিক আছে ভালকে দিবা। হাঁহি আছে পৰা ভাল হৈছে চাগে। কেনে হৈছে ভণ্টি? কি নাম তোমাৰ? হায়লিনা কলিতা। তো তুমি ৰচনা কি লেখছ? দাদা যাবা যাবা। ভাইটি কেনে হৈছে পৰীক্ষা? ভাল হৈছে। এক্সকিউজ মি, শুনাছোঁ কি নাম তোমাৰ? তুমি অলপ ৰখি দিয়া। কেনে হৈছে কওক? পৰীক্ষা মানে ভালে হৈছে, মাষ্টাৰনীটো মস্ত কাঢ়া। চৰকাৰক কিবা ক'বা টান অহাৰ কাৰণে? ইংলিছ অলপ কম, অলপ অহা বছৰৰ কাৰণে সহজ কৰি দিয়ে। আমাৰ যেতিয়া হাই ছেকেণ্ডাৰী অলপ অসুবিধা নহয়। কি বুলি কয় নেক্সট ভালা নাই, মস্ত কাঢ়া দিছে। মাষ্টাৰনী কাঢ়া দিছে নেকি? এটা মাখি ভাত উচ্চতৰ মাধ্যমিক অলপ কাঢ়া দিবই ভাই, পঢ়িব লাগিব মেট্ৰিকত। যি নহওক একো নাই। নেক্সট ভাইটি হাঁহি হাঁহি ওলাইছ। ৰচনা কি লেখছ কওক? পৰিৱেশ প্ৰদূষণ। সেইটো চবেই লেখছি না? সেইটো মানে পাৰব না বানে মানে লিখি দিয়া পুৰা? অলপ চাইছো না। ভাল হ'ব ভাই, ইংলিছ টান হৈছে। বঢ়িয়া বঢ়িয়া। কিমান লেটাৰটো থাকিব লাগে? দাদা নেক্সট গাৰ্লফ্ৰেণ্ড এটা পতে ল'বা। তো মানে ষ্টুডেণ্ট অলপ কম আছে মানে ৰিভিউ ল'বলৈ চেষ্টা কৰি আছোঁ আৰু পৰীক্ষা ভাল হ'ব বুলি কৈ আছে চবে, সেইকাৰণে মানে সুধি আছোঁ ৰ'ব। আহি আছে অকণমান লাহে লাহে আহি আছে। বাকী জন্দা কিবা ক'বা? পৰীক্ষা ভাল হৈছে আৰু ভাল হ'লে আমাৰো ভাল লাগে দেচোন নেকি? আমাৰ ভাল লাগে সেইটোৱে। যি নহওক ক'লে আহিছে চবে, অলপ অলপ লাজো কৰে। কোন স্কুলত? জাতীয় বিদ্যালয়। পৰীক্ষা ভাল হৈছে? কিমানৰ কৰছ? ইংলিছৰ লেটাৰ থাকিব নেকি? অসমীয়াত আহিব লাগে। বঢ়িয়া বঢ়িয়া, ভালকে দিবা। নেক্সট একেলগে বাছ ধৰবাই নৰে মেট্ৰিক দিয়া ষ্টুডেণ্ট চাওকচোন, ইমান ডাঙৰ ষ্টুডেণ্ট চতুৰ্থত পঢ়ি থকা আন পাই। কিমানৰ কৰছ? কিমান? 90+। লেটাৰ থাকিব? ভাল হৈছে ন? বা পুৰা হাঁহি হাঁহি ওলাইছে। লাজ দেখছা ওলাই আহিব পৰা নাই আমাৰ ধৰি। ভাল হৈছে ভণ্টি পৰীক্ষা? কিমানৰ কৰছ? 100। লেটাৰ থাকিব? দাদা যাওক। ভাল হৈছে? হাঁহি হাঁহি ওলাই আহিছে। লেটাৰ পাবা কিজানি? ইনকা লুকাব লাগে। ভাল হৈছে? লেউৰা না লাউৰি? লাউৰি লগা নাই না? ভাল হৈছে? ৰিভিউ দিবলৈ চেষ্টা কৰিলোঁ। তো সকলোৰে পৰীক্ষা এছামিছত একদম মজা হৈছে বুলি কৈছে। যি নহওক এয়া সকলোৱে অলপমান টাইম নাই চলা